নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম স্বচ্ছ ভাৰত মিছনৰ অধীনত কেনেকৈ চৰকাৰী টয়লেটৰ বাবে অনলাইন আবেদন কৰিব পাৰি। প্ৰথমতে সাৰ্চ বাৰত SBM ফেজ 2 ইয়াত গৈ ৰেজিষ্ট্ৰেশ্যন স্বচ্ছ ভাৰত মিছন গ্ৰামীণত ক্লিক কৰি এনেকৈ এই পেজটো পাব। ইয়াতে যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাই তেনেহ'লে মোবাইল নাম্বাৰটো বহুৱাই আপোনালোকে প্ৰথমতে ইয়াতে চিটিজেন ইণ্ডিয়ান দি আপোনালোকে মেল ফিমেল যিটো হয় ইয়াতে এইখিনি আপোনালোকে ফিল আপ কৰি ইয়াতে কেপচা কোডটো বহুৱাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আৰু যদি ৰেজিষ্ট্ৰেশ্যন আছে তেনেহ'লে লগ ইন অপশ্যনত গৈ ইয়াতে মোবাইল নাম্বাৰটো বহুৱাই আপোনালোকে গেট OTP ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP যাব। ইয়াতে OTPটো বহুৱাই আপোনালোকে ইয়াতে কেপচাটো ফিল কৰি মোৰ মোবাইলত OTP আহিছে এনেকৈ OTPটো বহুৱাই ইয়াতে কেপচা ফিল কৰি আপোনালোকে লগ ইন হ'ব পাৰিব। তাৰপিছত ইয়াতে এপ্লিকেশ্যন ফৰ্মখন পাব এই অপশ্যনত। ইয়াতে নিউ ইয়াতে আপোনালোকে গোটেই ডিটেইলছখিনি ভৰাব লাগিব। প্ৰথমতে এইটো চিলেক্ট এছাম হৈ থাকিব, এইটো ডিষ্ট্ৰিক্ট কৰিব। ইয়াতে আপোনালোকে ব্লকটো লিখিব, আপোনালোক ক্লিপ ব্লক হয়। ইয়াতে আপোনালোকৰ পঞ্চায়তটো লিখিব, ইয়াতে গাঁওখনৰ নাম লিখিব, ইয়াতে গাঁওখনৰ আপোনালোকৰ কোনটো চুবুৰীৰ হয় ইয়াতে চুবাটো ইয়াত আহি যাব। আপোনালোকে ইয়াতে চিলেক্ট কৰি দিব, এনেকৈ চিলেক্ট কৰিব পাৰিব। নেক্সট ইয়াতে আপোনাৰ নামটো লিখি দিব, তাৰপিছত আধাৰ নাম্বাৰটো লিখি দিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে টিক কৰি ইয়াতে আধাৰ নাম্বাৰটো ভেৰিফিকেশ্যন কৰিব। এনেকৈ ভেৰিফিকেশ্যন হৈ যাব। ইয়াতে ফাদাৰ হাজবেণ্ড যিটো নাম হয় সেইটো লিখিব। ইয়াতে মেল ফিমেল, ইয়াতে আপোনালোকে BPL APL যিটো হয় সেইটো লিখিব। ইয়াতে সাব কেটেগৰী জেনেৰেল SC ST যিটো হয় সেইটো লিখিব। ইয়াতে আধাৰ কাৰ্ডটো এনেকৈ আহিব, আধাৰ নাম্বাৰটো ইয়াত থাকিবই, আপোনালোকে এইখিনি ফিল আপ কৰিব নালাগে। ইয়াতে ফোন নাম্বাৰটো বহুৱাই দিব। ইয়াতে ইমেইল নাম্বাৰ ইমেইলটো আপোনালোকৰ বহুৱাই দিব, মেইলটো। ইয়াতে এড্ৰেছটো লিখি দিব। এড্ৰেছটো লিখাৰ পিছত নেক্সট কাম হ'ব আপোনালোকে IFS কোডটো আপোনালোকে একাউণ্ট যিটো IFS কোড সেইটো আপোনালোকে IFSC কোডটো ইয়াতে লিখি দিব। দিয়াৰ পিছত ইয়াতে যদি নাজানে আপোনালোকে নয়ো IFSC কোডত ক্লিক কৰিলে আপোনালোকে বেংকৰ নাম আৰু ব্ৰাঞ্চৰ নামটো লিখি দিলে IFSC কোডটো আহিব। ইয়াতে এনেকৈ বেংকৰ নাম আহি যাব। এইখিনি অট'মেটিক ইয়াত বহিব। IFSC কোডটো বহুৱাৰ পিছত এইখিনি অট'মেটিকেলি ল'ব, আপোনালোকে এইখিনি ফিল আপ নকৰিলেও হ'ব। নেক্সট একাউণ্ট নাম্বাৰটো বহুৱাব লাগিব। মই দেখুৱাইছোঁ, এয়া একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াত বহুৱাই আপোনালোকৰ একাউণ্ট বহীটো ইয়াতে আপলোড কৰি দিব JPG ফাইলত। এনেকৈ আপোনালোকে আপলোড কৰি ইয়াতে এপ্লাই কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব ভিউ এপ্লিকেশ্যন, ইয়াতে ষ্টেটাছটো এনেদৰে চাব পাৰিব। এনেকৈ আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে।